বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম আজিৰ দিনটোত ওলোৱা ভালেখিনি মুখ্য জবসমূহৰ বিষয়ে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' মই লৈ আনো যাৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব তেনে হওক আজিৰ দিনটোত ওলোৱা মুখ্য জবসমূহৰ বিষয়ে আলোচনা কৰোঁ So guys, আমি ফাৰ্ষ্ট জবটো আলোচনা কৰোঁ লিখা পাব আপোনালোকে উই আৰ হায়াৰিং বিমল গ্ৰুপ দ্য লিডাৰ ইন অটোমোবাইল বিজনেছ ইজ হায়াৰিং ফৰ ডিফাৰেণ্ট পজিশ্যনছ ৱৰ্কশ্বপ মেনেজাৰ মিনিমাম এক্সপিৰিয়েঞ্চ 5 years ইন ৱৰ্কশ্বপ হেণ্ডলিং এণ্ড টিম মেনেজমেণ্ট ফ্ল'ৰ ছুপাৰভাইজাৰ মিনিমাম এক্সপিৰিয়েঞ্চ 3 years ইন ফ্ল'ৰ মেনেজমেণ্ট বডি শ্বপ মেনেজাৰ মিনিমাম এক্সপিৰিয়েঞ্চ অফ 5 years ইন বডি শ্বপ হেণ্ডলিং টিম মেনেজমেণ্ট 4 নম্বৰটো হৈছে পাৰ্টছ মেনেজাৰ মিনিমাম এক্সপিৰিয়েঞ্চ অফ 3 years ইন ষ্টক ইনভেণ্টৰী মেনেজমেণ্ট এণ্ড হেণ্ডলিং অটোমোবাইল স্পেয়াৰ পাৰ্টছ 5 নম্বৰটো হৈছে স্পেয়াৰ পাৰ্টছ এক্সিকিউটিভ মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং অটোমোবাইল স্পেয়াৰ পাৰ্টছ 6 নম্বৰটো হৈছে ছাৰ্ভিচ এডভাইজাৰ ITI ডিপ্ল'মা উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ উইথ গুড কমিউনিকেশ্যন স্কিলছ 7 নম্বৰ পোষ্ট হৈছে টেকনিচিয়ান ITI ডিপ্ল'মা উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব নম্বৰ 8 পোষ্ট হৈছে কাষ্টমাৰ কেয়াৰ মেনেজাৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ উইথ গুড কমিউনিকেশ্যন স্কিলছ এণ্ড কাষ্টমাৰ হেণ্ডলিং স্কিলছ ইন কাষ্টমাৰ অৰিয়েণ্টেড প্ৰফাইলছ গম পাইছে আপোনালোকে নিশ্চয় নম্বৰ 9 পোষ্ট হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ ফিমেল গ্ৰেজুৱেট উইথ 2 years অফ এক্সপিৰিয়েঞ্চ EDP এক্সিকিউটিভ গ্ৰেজুৱেট উইথ এক্সপাৰ্ট ইন এক্সেল এডভান্স এক্সেল 11 নম্বৰটো হৈছে ডেণ্টাৰ পেইণ্টাৰ বডি শ্বপ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন ডেণ্টিং এণ্ড পেইণ্টিঙত থাকিব লাগিব 11টা পোষ্ট আপোনালোকৰ মুকলি হৈছে গম পালে মই আপোনালোকক 1 পৰা 11লৈকে ভালদৰে বুজাই দিলোঁ কোনবিলাক পোষ্ট আৰু কি কি আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব তলতে লিখা আছে ৱাক ইন ইণ্টাৰভিউ উইল বি কণ্ডাক্টেড ইন বিমল অটো এজেঞ্চি অপজিট আদাবাৰী বাছ ষ্টেণ্ড গুৱাহাটী অন 26 and 27 April 2021 from 10 AM onwards for all the post job location is Guwahati candidates from automobile industry shall be preferred salary among the best in the industry আপোনালোকে নিশ্চয় গম পাইছে বিমল অটো এজেঞ্চি আদাবাৰী বাছ ষ্টেণ্ডৰ অপজিটত আছে গুৱাহাটী 26 আৰু 27ত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকৰ ওপৰৰ যিখিনি 11টা পোষ্ট আছে তাৰ ভিতৰত যদি যিকোনো এটা নলেজ বা এক্সপিৰিয়েঞ্চ আছে বা আগতে কৰা আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিব পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ সকলোবোৰ জব লোকেশ্যন গুৱাহাটীতে হ'ব আৰু কেণ্ডিডেট ফ্ৰম অটোমোবাইল ইণ্ডাষ্ট্ৰী শ্বেল বি প্ৰিফাৰ্ড যিসকলে অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ পৰা বিলং কৰিছে বা আগতে কাম কৰা আছে তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰ কৰা হ'ব আৰু চেলাৰী আপোনালোকক ভালদৰে দিয়া হ'ব আশা কৰোঁ এই জবটো আপোনালোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব যদি হেল্পফুল হয় তেতিয়াহ'লে আগলৈও আপোনালোকে শ্বেয়াৰ কৰি দিব Next job is applications are invited for the post of assistant professor in English at College of Teacher Education. Tinsukia candidates having latest NCTE norms as MA in English with 55, M.Ed, NET, SLAT or PhD only should apply with supporting documents. Salary will be consolidated. The last date for receipt of application is 15 May. Principal College of Teacher Education Dahotia Suk Tinsukia এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে দৰকাৰ হৈছে ইন ইংলিছত যদি আপোনালোকৰ তিনিচুকীয়াত অৱস্থিত এডুকেশ্যন কলেজৰ আপোনালোকৰ লেটেষ্ট NCTE নৰ্মছ এজ MA হেভিং ইন ইংলিছ আপোনালোকৰ MA কৰা হ'ব লাগিব ইংলিছত আৰু 55% থাকিব লাগিব M.Ed আৰু নেট বা স্লেট বা PhD কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব salary consolidated হয় লাষ্ট ডেট দিয়া আছে 15 মে যদি আপোনালোকে ইচ্ছু হয় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি এটো এপ্লাই কৰিব পাৰে তাত গৈ কিনে নেক্সট জবটো হৈছে লুকিং ফৰ গ্ৰেজুৱেট প্ৰফেশ্যনেল হেভিং টু হুইলাৰ ফৰ সেলস অফ ডিজেল জেনাৰেটৰ সেট অফ জেকসন কামিন্স মেক প্লিজ হোৱাটছআপ ইউৰ আপডেটেড ৰিজিউম হেভিং ফটোগ্ৰাফ টু দিছ হোৱাটছআপ নম্বৰ এক্সপিৰিয়েঞ্চ দিয়া আছে 0 to 3 years লোকেশ্যন গুৱাহাটী বঙাইগাঁও তেজপুৰ ডিব্ৰুগড় চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ৰমছ গ্ৰেজুৱেট প্ৰফেশ্যনেল সেলস পাৰ্চন বিচাৰি আছে টু হুইলাৰৰ লগতে যাৰ যিসকলৰ টু হুইলাৰ আছে তেওঁলোকে গ্ৰেজুৱেট যদি হয় আৰু সেলছত যদি কৰিব বিচাৰে
সেলস কি হ'ব আপোনালোকৰ ডিজেল জেনেৰেটৰ সেট আপোনালোকৰ সেলস হ'ব আৰু কাৰ হ'ব জেকসন কামিন্স মেক ইয়াৰে আপোনালোকে ডিজেল জেনেৰেটৰ সেট সেলস কৰিব লাগিব আৰু টু হুইলাৰ থাকিলে আপোনালোকৰ ভালদৰে আপোনালোকক প্ৰিফাৰ কৰা হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া যেটো WhatsApp নম্বৰ দিয়া আছে ইয়াত আপোনালোকৰ নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰিব লাগিব ঠিক আছে আৰু এক্সপেৰিয়েন্স দিয়া আছে 0 পৰা 3 ইয়াৰ্স আপোনালোকে ফ্ৰেছাৰ হলো এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েন্স হলো এপ্লাই কৰিব পাৰিব লোকেশনমো দিয়া আছে গুৱাহাটী বঙাইগাঁও তেজপুৰ ডিব্ৰুগড় এইটা জিলাত আপোনালোকৰ পোষ্টিং হ'ব আশা কৰো এই জবটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব হলে আপোনালোকে আগলৈ আগবঢ়াই দিব শেয়াৰ কৰি Next job is urgently required call center executive for a UK based outbound BPO should be fluent in English salary 8,000 to 20,000 এটা call center হয় BPO হয় outbound BPO ঠিক আছে UK based হয় টোটালি ইন্টাৰনেশনাল কল সেন্টাৰ হয় আৰু আপোনালোকক ভালদৰে ইংলিশত ফ্লুয়েন্সি থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইচ্ছুকসকলে 8,000 পৰা 20,000 লৈকে স্যালাৰি পাব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া তলত দিয়া মেইল আইডি আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ আগতে এবাৰ ফোন নম্বৰ দিয়া আছে এবাৰ ভালদৰে সুধি ল'ব কেনেকুৱা জব হয় কনসালটেন্সি হয় নেকি যেহেতু ইমেইলটো চাই লগা নাই তথাপিও আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব ডিটেইলছবোৰ কেনেদৰে ক'ত হ'ব গুৱাহাটীতে হ'ব বা বেলেগ ঠাইত হ'ব ভালদৰে কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব Next job is required lady computer operator for diagnostic center of Guwahati. Minimum qualification degree bisora hoise. WhatsApp biodata for this WhatsApp number. আপোনালোকৰ এগৰাকী লেডি কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে এটা ডায়াগনষ্টিক চেণ্টাৰৰ কাৰণে গুৱাহাটীত অৱস্থিত মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী বিচৰা হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া WhatsApp নম্বৰত নিজৰ ৰিজিউমখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে Next job is required experienced computer operator to head a team to lead a team of operators for online offline computer related works এগৰাকী কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে যাতে এটা টিম লিড কৰিব পাৰে অনলাইন অৰ অফলাইন কম্পিউটাৰ ৰিলেটেড works যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন সেন্ড কৰিব লাগিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো ইয়াত ফোন নম্বৰ দিয়া নাই যাতে আপোনালোকে সুধিব পাৰে স্যালাৰি আৰু লোকেশন প্ৰপাৰ সকলোবোৰ ডিটেইলছ সুধিব পাৰিলে কিন্তু যেটো উল্লেখ কৰা নাই গতিকে আপোনালোকে যদি ইচ্ছা কৰে এবাৰ এপ্লাই কৰি চাব পাৰে অনাগত দিনত যদি আপোনালোকৰ ফোন আহে তেতিয়ালে আপোনালোকে ডিটেইলছবোৰ সুধি ল'ব পাৰিব নেক্সট জবটো হৈছে উইজডম পাব্লিক স্কুল মিৰ্জা কুকুৰাঝাৰ তেওঁলোকক ৰিকুৱায়াৰ্ছ ট্ৰেইনড এণ্ড এফিচিয়েণ্ট হিন্দী এণ্ড আছামিজ সাবজেক্ট টিচাৰ এটা লাগিছে the candidate must have required experience and qualification send your resume at this mail ID for further clarification call this number অৰ্থাৎ কুকুৰাঝাৰত অৱস্থিত উইজডম পাব্লিক স্কুল মিৰ্জা কুকুৰাঝাৰ যদি আপোনালোকে আছামিজ বা হিন্দী টিচাৰৰ কাৰণে বিচাৰি আছিল কৰিবৰ কাৰণে তেতিয়ালে এটো আপোনালোকে এপ্লাই কৰিব পাৰে তলতে মেইল আইডিত নিজৰ ৰিজিউমখন আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়ালে এবাৰ ফোন কৰি ল'ব আৰু ফোন কৰি ল'লে আপোনালোকৰ ফাৰ্স্ট সকলোবোৰ ডাউট ক্লিয়াৰ হৈ যাব স্যালাৰি ডিটেইলছ লোকেশন ভালদৰে সুধি ল'ব পাৰিব আশা কৰো এটোৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব বহুলোকে হিন্দী আৰু আছামিজ টিচাৰৰ কাৰণে সুধি থাকে কুকুৰাঝাৰ জিলাত গতিকে এটো এটা আপোনালোকৰ ভাল অপৰচুনিটি হয় নেক্সট জবটো হৈছে wanted a male data entry operator having knowledge of MS Office scanning and office filling candidate having knowledge of tele shall be preferred please mail your biodata at this mail id অৰ্থাৎ এজন মেল ডাটা এন্ট্ৰি অপাৰেটৰ বিচৰা হৈছে ঠিক আছে MS Office জনা স্কেনিং জনা আৰু অফিস ফিলিং জনা লগতে দিয়া আছে টেলিও জানিব লাগিব টেলি জনা সকলক ফাৰ্স্ট প্ৰিফাৰ কৰা হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন ভালদৰে সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে required for Guwahati accountant with minimum 10 years experience in accounts and taxation and data entry operators with minimum 5 years experience and knowledge of online filling emails etc salary commensurate with qualification and experience cv to this mail id অৰ্থাৎ এজন একাউন্টেন্ট গুৱাহাটীত লাগে 10 years experience বিচৰা হৈছে একাউন্টছত আৰু ট্যাক্সেশনত ডাটা এন্ট্ৰি অপাৰেটৰ বিচৰা হৈছে মিনিমাম 5 years experience হোগা আৰু নলেজ লাগিব অনলাইন ফিলিং আৰু ইমেইলছ আদি
স্যালাৰি কমেন্সুৰেট উইথ কোৱালিফিকেশ্যনৰ ওপৰত বেছ কৰি আৰু এক্সপেৰিয়েন্স অফ বেছ কৰি আপোনালোকৰ স্যালাৰি হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সটটো আছে ৱাক ইন ইণ্টাৰভিউ হয় অন 27 এপ্ৰিলত হ'ব অফিচ পিয়ন SSLC মেল ফিমেল অফিচ বয় 8 পাছ এড্ৰেছ উলুবাৰী অৰ্থাৎ ৱাক ইন ইণ্টাৰভিউ আছে অফিচ পিয়ন লাগে আৰু অফিচ বয় লাগে অফিচ পিয়নৰ কাৰণে SSLC পাছ কৰা হ'লে হ'ব মেল ফিমেল উভয়ৰে আৰু আপোনালোকে যদি অফিচ বয়ৰ কাৰণে ট্ৰাই কৰিব বিচাৰে 8 পাছ কৰিব লাগিব মিনিমাম এড্ৰেছ উলুবাৰী দিয়া আছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰ এবাৰ ফোন কৰি ল'ব আৰু এড্ৰেছ সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব স্যালাৰি বগেৰা তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ফৰ এ CBSE স্কুল এট পাঞ্জাবাৰী গুৱাহাটীত অৱস্থিত পাঞ্জাবাৰীত CBSE স্কুলত গ্ৰেজুৱেট টিচাৰ লাগিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ ঠিক আছে ইয়াত পোষ্টসমূহ দিয়া আছে মণ্টেছৰী ট্ৰেইনড ইংলিছ উইথ BEd প্ৰিফাৰেবলি উইথ ইংলিছ বেকগ্ৰাউণ্ড যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন মেইল কৰি দিব তাৰপিছত আপোনালোকে অনাগত দিনত যদি আপোনালোকৰ মেইলৰ ৰিপ্লাই আহে তেতিয়াহ'লে আপোনালোকে সকলোবোৰ ডিটেইলছ সুধি ল'ব পাৰিব স্যালাৰিৰ পৰা আদি কৰি আৰু সকলো যিবোৰ আপোনালোকে জানিব বিচাৰে নেক্সট জবটো হৈছে এজন সেলছমেন দৰকাৰ হৈছে এটা শ্বপৰ কাৰণে এটা দোকানৰ কাৰণে গণেশগুৰি গুৱাহাটীত অৱস্থিত গুৱাহাটীৰ লোকেল লোক প্ৰিফাৰ কৰা হ'ব এডুকেশ্যন বিচৰা হৈছে মিনিমাম 8 পাছ যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব আৰু ডিটেইলছবোৰ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড এক্সপিৰিয়েন্স কম্পিউটাৰ অপাৰেটৰ এণ্ড ছুপাৰভাইজাৰ ফৰ ষ্টিল হেণ্ডলিং বিজনেছ এট পাণ্ডু পোৰ্ট গুৱাহাটী মেইল ৰিজিউম টু দিছ মেইল আইডি স্যালাৰি 13,000 ভাল এটা পোষ্ট হয় কম্পিউটাৰ অপাৰেটৰ আৰু ছুপাৰভাইজাৰ ফৰ ষ্টিল হেণ্ডলিং বিজনেছ এট পাণ্ডু পোৰ্ট গুৱাহাটীত অৱস্থিত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ ৰিজিউমখন সেন্ড কৰি দিব স্যালাৰি 13,000 দিয়া হ'ব কণ্টেক্ট নম্বৰ দিয়া আছে কিবা যদি আৰু জানিব লগা থাকে এবাৰ কণ্টেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ষ্টাফ ফৰ ফাৰ্মাচী ষ্ট'ৰ এট গণেশগুৰি হেভিং এক্সপিৰিয়েন্স অফ মিনিমাম 1 years or more in medicine sales interested person contact this phone number ফাৰ্মাচী এটাৰ কাৰণে ফাৰ্মাচী ষ্ট'ৰৰ কাৰণে গণেশগুৰিত অৱস্থিত মিনিমাম 1 year এক্সপিৰিয়েন্স বা তাতকৈ বেছি মেডিচিন চেলছত থকা দৰকাৰ হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব স্যালাৰিৰ পৰা আদি কৰি আৰু সকলো তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ৱেটাৰ দৰকাৰ হৈছে আৰু কিটচেন হেল্পাৰ দৰকাৰ হৈছে ৱেটাৰৰ কাৰণে 6,000 স্যালাৰি আৰু কিটচেন হেল্পাৰৰ কাৰণে 5,000 স্যালাৰি দিয়া হ'ব ইন এ ৰিজৰ্ট নগাঁও এখন ৰিজৰ্টৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব আৰু সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব যাতে আপোনালোকে ভালদৰে কৰিব পাৰিব আশা কৰোঁ এইটো কাৰণে আপোনালোকৰ ভাল অপৰচুনিটি হ'ব যিসকলে 8 পাছ কৰা হয় 10 পাছ কৰা হয় তেওঁলোকেও এইটো ষ্টাৰ্ট কৰিব পাৰে নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড HR DTP অপাৰেটৰ CS ক্লাৰ্ক MIS এক্সিকিউটিভ মেইল ইউৰ ৰিজিউম টু দিছ মেইল আইডি আপোনালোকে যদি আপোনালোকৰ কাৰণে দৰকাৰ হৈছে HR DTP অপাৰেটৰ CS ক্লাৰ্ক MIS এক্সিকিউটিভ যদি এইকেইটা ভিডিঅ'ত আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ভালদৰে মেইলত নিজৰ ৰিজিউমখন সেন্ড কৰি দিব আপোনালোকে পাৰ্টিকুলাৰ এটা পোষ্টৰ কাৰণে কেনেদৰে এপ্লাই কৰিব লাগে মই ইয়াৰ আগতে ভালদৰে মেইল কেনেদৰে বনাই ক্ৰিয়েট কৰে তাত মই ভালদৰে বুজাই দিছোঁ কেনেদৰে মেইল কৰিব লাগে পাৰ্টিকুলাৰ এটা ছাবজেক্টৰ ওপৰত বা পাৰ্টিকুলাৰ এটা পোষ্টৰ ওপৰত কেনেদৰে আপোনালোকে লিখিব আমাৰ চেনেলত গৈ সেই পোষ্টটো বা সেই ভিডিঅ'টো চাই ল'ব যে মেইল কেনেকৈ ক্ৰিয়েট কৰে বা যিসকলে নাজানে আৰু জনাসকলৰ কাৰণে ভাল কথা মেইল কেনেদৰে ক্ৰিয়েট কৰে মেইল কেনেদৰে পঠায় ভালদৰে বুজি পাব আৰু সেইটো চোৱাৰ পিছত আপোনালোক কেতিয়াও অসুবিধা নপৰিব নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড 10 ক্ৰেডিট অফিচাৰ এট কামৰূপ ৰুৰেল 10জন ক্ৰেডিট অফিচাৰ দৰকাৰ হৈছে কামৰূপ গ্ৰাম্য জিলাত কোৱালিফিকেশ্যন HS প্লাছ লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা প্লাছ হ'ব লাগিব প্ৰিফাৰেবল এক্সপিৰিয়েন্স উইথ ওমেন ডেভেলপমেণ্ট এণ্ড চিমিলাৰ এক্টিভিটিজ থাকিব লাগিব স্যালাৰি আপোনালোকৰ 12,500 দিয়া হ'ব প্লাছ TA থাকিব ট্ৰেভেলিং এলাউন্সেছ
send the CV to this mail ID immediately. যদি আপোনালোকে ইচ্ছুক হয় কামৰূপ ৰুৰেল হয় কামৰূপ ৰুৰেলৰে হয় বা ওচৰে পাজৰে থাকে নিশ্চয় এইটো এপ্লাই কৰিব পাৰে স্যালাৰিও ভাল ষ্টাৰ্টিং আশা কৰোঁ এই জবটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব নেক্সট জবটো হৈছে আৰ্জেণ্টলি লুকিং ফৰ এ ডিজিটেল মাৰ্কেটিং পাৰ্চন মেল ফিমেল ফৰ এ প্ৰাইভেট কোম্পানী interested candidate can mail their resume to this mail ID within 3 days salary negotiable ডিজিটেল মাৰ্কেটিং পাৰ্চন দৰকাৰ হৈছে মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব এটা প্ৰাইভেট লিমিটেড কোম্পানীৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ ৰিজিউমখন উইদিন 3 ডেজৰ ভিতৰত সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ এণ্ড প্লানিং ইনভাইট CV ফৰ দ্য পজিশ্যন অফ এছিষ্টেণ্ট প্ৰফেচৰ ইন চিভিল ইঞ্জিনিয়াৰিং with 2 to 3 years experience 2 to 3 years to teaching experience please send your CV through email this mail ID আৰু কিবা যদি জানিব লগা থাকে এবাৰ কন্টাক্ট কৰি ল'ব স্যালাৰি কি হ'ব সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰপৰাহে আপোনালোকে এপ্লাই কৰিব গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ এণ্ড প্লানিং ইয়াত এপ্লাই তেওঁলোকে হায়াৰিং কৰিছে এছিষ্টেণ্ট প্ৰফেচৰ চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে যদি আপোনালোকে চিভিল ইঞ্জিনিয়াৰিঙৰ টিচিং বা কৰিছে বা টিচিঙৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে এইটো পোষ্ট আপোনালোকে ভালে এটা অপৰচুনিটি হ'ব এপ্লাই কৰিব আৰু কি হয় আগত দেখা যাব নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড মেকানিক্যাল ইঞ্জিনিয়াৰ এজ প্ৰডাকশ্যন মেনেজাৰ এণ্ড মেকানিক ডিপ্ল'মা হোল্ডাৰ উইথ এক্সপিৰিয়েঞ্চ ফৰ শ্বপ ফ্ল'ৰ ফৰ ৰেপুটেড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি এট তিনিচুকীয়া জিলাৰ কাৰণে হয় এইটো মেকানিকেল ইঞ্জিনিয়াৰ এজ প্ৰডাকশ্যন মেনেজাৰ ডিপ্ল'মা হোল্ডাৰ উইথ এক্সপিৰিয়েঞ্চৰ সৈতে ফৰ শ্বপ ফ্ল'ৰ ফৰ ৰেপুটেড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি হয় যদি আপোনালোকে ইচ্ছুক হয় তিনিচুকীয়া জিলাত কৰিবৰ কাৰণে বা তাতে থাকে বা ওচৰে পাজৰে থাকে নিশ্চয় এবাৰ ফোন কৰি ল'ব আৰু স্যালাৰিৰ সৈতে সকলোবোৰ কথা জানিব লগাবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে তলত দিয়া মেইল আইডি নিজৰ ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next is an experienced target-oriented energetic sales and activation executive required for developing distributors business for areas of Tinsukia, Dibrugarh, Dhemaji, Arunachal, Jorhat and Guwahati for delivering excellent growth. Sales professional from spare parts, filters, batteries, tires and lubricant trade will get a preference. Please mail your CV to this mail ID by 2nd May. এইটো এটা ভাল অপৰচুনিটি হয় আপোনালোকে যদি ভালদৰে কাম কৰিব বিচাৰে জীৱনত আগুৱাই যাব বিচাৰে আৰু সদায় সেলছৰ পৰাই যিসকলে আগুৱাই গৈছে তেওঁলোকে আজিও বহুত ভাল পজিশ্যনত কৰি আছে গতিকে আশা কৰোঁ এইটো জব আপোনালোকৰ কাৰণে ভাল হ'ব আৰু প্ৰতিখন জিলাতে আপোনালোকে দেখা পাইছে অলমোষ্ট তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি অৰুণাচল যোৰহাট আৰু গুৱাহাটী সকলোবোৰ জিলাতে উপলব্ধ হৈছে কি এক্সপিৰিয়েঞ্চ থাকিব লাগিব ডেলিভাৰিং এক্সেলেণ্ট গ্ৰোথ হ'ব আপোনালোকৰ কাৰণে Sales professionals from spare parts, filters, battery, tires and lubricant trade will get a preference. আপোনালোকে যদি এইটা সাইডত বা এইটা সেক্টৰত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হ'ব ঠিক আছে যদি আপোনালোক ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত এবাৰ সেন্ড কৰি দিব নিজৰ ৰিজিউমখন আৰু আশা কৰোঁ আপোনালোকৰ এই পোষ্টটো ভালেখিনি উপকৃত হ'ব বুলি এপ্লাই কৰক যিমানে যি নহওক আপোনালোকে কৰিবলৈ চেষ্টা কৰক ধেমাজিৰ পৰাও বহু লোকে কমেণ্ট কৰি থাকে তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা বহু লোকে কমেণ্ট কৰি থাকে আশা কৰোঁ এই জবটো আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড ফিমেল টিচাৰ স্মাৰ্ট এণ্ড এনাৰ্জেটিক ফ্লুৱেণ্ট ইন ইংলিছ এট কিডজি বামুণীমত ভেকেঞ্চি হয় ফিমেল টিচাৰ দৰকাৰ হৈছে স্মাৰ্ট এণ্ড এনাৰ্জেটিক ফ্লুৱেণ্ট ইন ইংলিছত থাকিব লাগিব তেতিয়া আপোনালোকে এইটো এপ্লাই কৰিবৰ কাৰণে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব আৰু স্যালাৰিৰ পৰা আদি কৰি আৰু সকলোবোৰ জানিব লগা কথা আপোনালোকে কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড এন একাউণ্টেণ্ট ফৰ আৱাৰ অৰ্গেনাইজেশ্যন এট গুৱাহাটী ৱেল এক্সপিৰিয়েঞ্চ ইণ্ডিপেণ্ডেণ্টলি হেণ্ডেল দ্য এণ্টায়াৰ একাউণ্টছ ইনক্লুডিং GST ৰিটাৰ্ণ যদি আপোনালোকৰ এজন একাউণ্টেণ্ট হয় আৰু সকলোবোৰ নলেজ যদি আছে একাউণ্টছ ৰিলেটেড হেণ্ডলিং এণ্টায়াৰ একাউণ্টছ ইনক্লুডিং GST ৰিটাৰ্ণ তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ CVখন সেন্ড কৰি দিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰ এবাৰ ফোন কৰি স্যালাৰিৰ পৰা আদি কৰি জানিব লগা কথা সকলোবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে নেমকেয়াৰ হাৰ্ট ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰ এণ্ড ছুপাৰ স্পেচিয়েলিটি হস্পিটেল invites application for the post of software implementation engineer IT with social networking skills Nemcare hospital আপোনালোকৰ পোষ্ট মুকলি হৈছে
সফটওয়্যাৰ ইমপ্লিমেণ্টেশ্যন ইঞ্জিনিয়াৰ লাগে IT উইথ ছ'চিয়েল নেটৱৰ্কিং স্কিলছ কোৱালিফিকেশ্যন বিচৰা যায় গ্ৰেজুৱেট ইন কম্পিউটাৰ ছায়েন্স অৰ কম্পিউটাৰ ডিপ্ল'মা উইথ মিনিমাম 3 to 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন উইদিন 7 days ভিতৰত এপ্লাই কৰি দিব নেমকেয়াৰ হস্পিটেলটো GMCH ৰোড ভাঙাগড়ত অৱস্থিত ব্ৰিজৰ তলতে আশা কৰোঁ যিসকলে কম্পিউটাৰ স্কিল আছে কম্পিউটাৰ ছায়েন্সৰ গ্ৰেজুৱেট হয় আৰু ছফ্টৱেৰ ইমপ্লিমেণ্টেশ্যনৰ ইঞ্জিনিয়াৰিং আছে তেওঁলোকৰ কাৰণে এটা ভাল অপৰচুনিটি হয় এপ্লাই কৰক আৰু জব ষ্টাৰ্ট কৰক নেক্সটটো হৈছে ফাৰ্ষ্ট ক্লাছ কমাৰ্চ গ্ৰেজুৱেট যদি হয় টু প্ৰিপেয়াৰ প্ৰজেক্ট প্ৰফাইল ইন আৱাৰ অফিচ নিয়াৰ গুৱাহাটী ইউনিভাৰ্চিটি যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নাম্বাৰ এবাৰ ফোন কৰি ল'ব এবাৰ কনফাৰ্ম কৰি ল'ব চেলাৰীৰ পৰা আদি কৰি কি কাম হ'ব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব দিয়া আছে দেখা পাইছে আপোনালোকে ফাৰ্ষ্ট ক্লাছ কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব টু প্ৰিপেয়াৰ প্ৰজেক্টছ প্ৰফাইল ইন আৱাৰ অফিচ নিয়াৰ গুৱাহাটী ইউনিভাৰ্চিটি আশা কৰোঁ এইটো জবো আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব নেক্সট জবটো হৈছে এইটো এটা অথৰাইজ ডিলাৰ হয় আবুধানি ভাহন প্ৰাইভেট লিমিটেড অথৰাইজ ডিলাৰ অফ ডেইমলাৰ ইণ্ডিয়া কমাৰ্চিয়েল ভেহিকেলছ সোণাপুৰ কামৰূপ সোণাপুৰত অৱস্থিত এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ভাৰত বেঞ্চ হেভি কমাৰ্চিয়েল অট'মোবাইলছ ডিলাৰশ্বিপ লোকেটেড এট আছাম এণ্ড আদাৰ পাৰ্টছ অফ নৰ্থ ইষ্ট ফৰ দ্য ফলোয়িং পাৰ্চনেলছ ঠিক আছে এইখিনি আপোনালোক গোটেই নৰ্থ ইষ্টৰ কাৰণে ইনভাইট কৰিছে কি পোষ্ট আছে আমি ভালদৰে আগত আলোচনা কৰিম শেষলৈকে আপোনালোকে চাই থাকিব ফাৰ্ষ্ট পোষ্টটো হৈছে ৱাৰেণ্টি মেনেজাৰ লোকেশ্যন হ'ব গুৱাহাটী কোৱালিফিকেশ্যন বিচৰা হৈছে BE বা ডিপ্ল'মা ইন মেকানিকেল অট'মোবাইলছ উইথ 3 to 5 years এক্সপিৰিয়েঞ্চ ইন ৰিলিভেণ্ট ফিল্ড নেক্সটটো হৈছে 2 নম্বৰটো হৈছে ৱৰ্কশ্বপ মেনেজাৰ ইয়াত দেখা পাব ৱৰ্কশ্বপ মেনেজাৰ কি লোকেশ্যন আছে ডিব্ৰুগড় ৱৰ্কশ্বপ মেনেজাৰৰ কাৰণে লোকেশ্যন ডিব্ৰুগড় কোৱালিফিকেশ্যন আপোনালোকৰ ছেম লাগিব কিন্তু 5 to 10 years এক্সপিৰিয়েঞ্চ আহিব লাগিব ৰিলিভেণ্ট ফিল্ডত 3 নম্বৰ পোষ্ট হৈছে ফ্ল'ৰ ছুপাৰভাইজাৰ ছাৰ্ভিচ এডভাইজাৰ লোকেশ্যন গুৱাহাটী আৰু ডিব্ৰুগড় কোৱালিফিকেশ্যন ডিপ্ল'মা ITI মেকানিকেল অট'মোবাইল থাকিব লাগিব মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে তাৰপিছত আছে বডি শ্বপ মেনেজাৰ লোকেশ্যনটো হ'ব গুৱাহাটী ইয়াতো আপোনালোকৰ ছেম এক্সপিৰিয়েঞ্চ লাগিব ছেম কোৱালিফিকেশ্যন লাগিব ইয়াতে কোনো ধৰণৰ চেঞ্জেছ নাই 5 নম্বৰটো আছে একাউণ্টছ এক্সিকিউটিভ গুৱাহাটী হ'ব লোকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব মানে উইথ এটলিষ্ট 2 to 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব 6 নম্বৰটো আছে DMS অপাৰেটৰ এইটো হ'ব গুৱাহাটীৰ কাৰণে কোৱালিফিকেশ্যন 12 বা গ্ৰেজুৱেট হ'ব লাগিব 2 to 4 years এক্সপিৰিয়েঞ্চ আহিব লাগিব ইন DMS ছফ্টৱেৰ এপ্লিকেণ্টছ উইথ ডিলাৰশ্বিপ এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড যিসকলে এপ্লাই কৰিব তেওঁলোকৰ ডিলাৰশ্বিপ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰ কৰা হ'ব ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে ড্ৰপ দেয়াৰ CV এট বিল' মেনশ্যন মেইল ID ঠিক আছে তলত দিয়া মেইল আইডিত আপোনালোকে নিজৰ CVখন চেণ্ড কৰিব দুটা মেইল ID আছে এটা মেইল আইডিত নগ'লে আৰু আন এটা মেইল আইডিত পঠিয়াব অথবা দুখন মেইল আইডিয়ে দুটা মেইল আইডিতে আপোনালোকে নিজৰ CVখন চেণ্ড কৰি দিব আৰু যদি কিবা জানিব লগা থাকে চেলাৰীৰ পৰা আদি কৰি সকলোবোৰ তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব আৰু নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ প্ৰিন্সিপাল ডাইনামিক চিনচাৰ and dedicated candidates with proven track record in academic and administration as a principal vice principal in reputed CBSE school with clear vision and strategies to develop and maintain high curriculum standard preferred এইটো এটা প্ৰিন্সিপাল পোষ্ট হয় প্ৰিন্সিপাল জব যদি আপোনালোকে CBSE স্কুলত প্ৰিন্সিপাল বা ভাইচ প্ৰিন্সিপাল হিচাপে কাম কৰিছে আৰু ভাল যদি আপোনালোকৰ একাডেমিক আৰু এডমিনিষ্ট্ৰেশ্যন ৰেকৰ্ড আছে তেতিয়াহ'লে এইটো জব আপোনালোকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যনো মই এনেকৈ দিয়া আছে দেখা পাব MA MSc MCom with B.Ed M.Ed salary will not be constrained to deserving candidate যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি দিব 10 মে'ৰ আগে শ্বৰ্টলিষ্ট কেণ্ডিডেটসকলক ফোন কৰা হ'ব ইণ্টাৰভিউৰ কাৰণে আৰু কোনখন স্কুল হয় ইয়াত দিয়া আছে আশা কৰোঁ কিবা যদি জানিব লগা থাকে ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত আপোনালোকে কল কৰি চেলাৰীৰ পৰা আদি কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব দেখা পালে আজিৰ দিনটোত ভালেখিনি জব ওলাইছে যিসকল লোকে বহুত দিনৰ পৰা ট্ৰাই কৰি আছে আৰু ভাল জব ওলোৱা নাছিলে গতিকে মই আজি আপোনালোকৰ ওচৰত গোটেই অসমৰ প্ৰায়বোৰ জিলাতেই ওলোৱা সকলোবোৰ জবৰ বিষয়ে মই আপোনালোকক বুজাই দিলোঁ আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব আৰু সোনকালে এপ্লাই কৰক যিহেতু কেতিয়া কি হয় একো ঠিক নাই অসমত ভালে সংখ্যক কৰোনাৰ প্ৰভাৱ দেখা গৈছে বৰ দ্ৰুতগতিত বাঢ়ি গৈছে সেইটো কাৰণে আপোনালোকে সোনকালে এপ্লাই কৰক আৰু যদি ষ্টাৰ্ট হয় তেতিয়াহ'লে নিশ্চয় কাম কৰক
বহি নাথাকিব জীৱনত বহি থাকিলে কোনো একো কৰিব নোৱাৰে যিমান আপোনালোকে চেষ্টা কৰিব কষ্ট কৰিব তাৰ প্ৰতিফল আপোনালোকে পাব অনাগত দিনত মই আৰু আপোনালোকৰ কাৰণে জব ৰিলেটেড ভিডিঅ' মই লৈ আনিম গুৱাহাটীৰ পৰা আদি কৰি সকলোবোৰ জিলাতে বহুতে চেষ্টা কৰি আছোঁ কিন্তু কৰোনাৰ প্ৰকোপৰ কাৰণে মই ভালদৰে ওলাই যাব পৰা নাই আৰু মই প্ৰতিখন জিলাতে যাম প্ৰতিখন জিলাতে মেন চেণ্টাৰসমূহত মই কথা পাতিম আপোনালোকৰ কাৰণে যাতে আপোনালোকে ফ্ৰী অফ কষ্ট নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে জব লৈ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু আগলৈ সকলোৱে চাব পৰাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ লগত কিবা যদি বুজাত অসুবিধা আছে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক সকলোৱে ৰিপ্লাই কৰিম আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ নেক্সট আৰু নতুন ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ নমস্কাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ